আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খানাপাৰাত নতুন নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত ভাষণ দি কয় যে অসমত আৰু পুনৰ 10,000ৰ অধিক পদৰ বিজ্ঞাপন ওলাব আৰু সকলোকে ইয়াৰ বাবে প্ৰস্তুত হ'বলৈ তেওঁ আহ্বান জনায়। তেওঁ কি কয় এবাৰ শুনো আহক। মই অলপ আগতে কৈছো যে অসমত আমি আৰু এটা ফৰেষ্ট বেটেলিয়ন আমি খুলিম। মই ৰাইজক ক'ব খুজিছো যে এই নিযুক্তি পত্ৰ চলি থকাৰ অৱস্থাতে আমি আৰু 10,000 চাকৰিৰ নতুন বিজ্ঞাপন আমি মুকলি কৰি দিম আৰু 10,000 চাকৰি এডভাৰটাইজ আমি খুব সোনকালে দিয়াৰ বাবে চেষ্টা কৰি আছো। যিসকলে টিভি স্ক্ৰীনত চাই আছে চাকৰি পোৱা নাই তেওঁলোকেও পঢ়া শুনা কৰি থাকক, দৌৰা-দৌৰি কৰি থাকক, মন ভাঙি দিব নালাগে। আৰু তাৰ উপৰিও আমি 2 লাখ ল'ৰা ছোৱালীক ব্যক্তিগতভাৱে বা সেলফ এমপ্লয়মেন্টত আমি সহায় কৰাৰ কথা কৈছিলো। অহা 8 অক্টোবৰত তাৰ বিষয়েও আমি ৰাইজৰ লগত আলোচনা কৰিম, ৰাইজক আমাৰ সিদ্ধান্তৰ বিষয়ে জনাম।